পানী বৰষুণ বানপানী তৰা ধূলি কল কাউৰী ফেঁচা এনেকুৱা ধৰণৰ যিমানবোৰ সম্ভাৱ্য প্ৰশ্ন আমি শব্দ লিখি ল'ম সেই শব্দবোৰ লিখি লৈ তোমালোকে কি কৰিবা ইয়াৰ ওপৰত এটা গল্প লিখিব পাৰিবা যেনিবা মই ইয়াতে আৰু কেইটামান হেৰি কৰি দিব পাৰোঁ যেনিবা ইয়াতে আছে কি তৰাৰ পিছত আছে ইয়াতে কি আছে গধূলি তাৰপিছত আইতা বা আইতাৰ পিছত কি দিম সূৰ্য তাৰপিছত নদী মথাউৰি এনেকুৱা শব্দবিলাকেদি আমি এটা গল্প লিখিব পাৰোঁ তৰাহঁতৰ ঘৰটো নদীৰ কাষতে আমি তৰা বুলি এটা শব্দ লৈছোঁ তৰা জোৰ আকাশত তৰাহঁতৰ ঘৰ নদীৰ কাষতেই বাৰিষা হোৱাৰ ধাৰাসাৰ বৰষুণৰ ফলত বৰষুণৰ ফলত নদীটোৰ পানীয়ে উপচি পৰিছিল সেই পানীবোৰে আহি পেলাই তৰাহঁতৰ গাঁওখনি বা ধুনীয়া এখন গাঁওখনৰ নাম দিবা বা জকাইচুকীয়া গাঁওখনি পানীৰে উপচাই পেলাইছিল তাৰপিছত ৰাতিৰ আকাশৰ তৰা আৰু জোন ওলাবলৈ ওলাল সেই মুহূৰ্ততে সিহঁতৰ আইতাকে সিহঁতক সান্তনা দি আছে পানীও বাঢ়ি আছে আৰু তৰাৰ লগ হ'ল জুলিও আহি তাৰমানে সিহঁতৰ ওচৰত লৈছে কাৰণ জুলিহঁতৰ ঘৰত দিনৰ ভিতৰতে ঘৰৰ ভিতৰত পানী উঠি গৈছিল এনেতে গধূলি সময়ত ফেঁচাই নিউ বুলি ক'লে তেতিয়া আইতাকে ক'লে জুলিয়ে আহি আইতাকৰ সাৱটি ধৰিলে আইতা ফেঁচাটোৱে দেখোন নিউ কৰিছে নহয় অমংগলৰ চিন হৈ আহে এই ফেঁচাই নিউ কৰিলে অমংগলৰ চিন তেনেতে তাৰমানে আকৌ ফেঁচাটো প্ৰম খেদিয়ে কাউৰী এজনীও আহি পেলাই সিহঁতৰ ঘৰটোৰ ভিতৰতে সোমাল তেতিয়া ধাৰাসাৰ বৰষুণ চলি আছিল তেতিয়া হয়তো এনেকুৱা হ'ব পাৰে গছ এডাল সিহঁতৰ ওচৰত থকা গছডাল যেতিয়া নদীৰ গৰাত থকা গছডাল ভাঙি যোৱাৰ পিছতে কাউৰীজনী আহি সিহঁতৰ ঘৰৰ ভিতৰত সোমাল অমংগলৰ চিন এইবুলি আইতাকে সিহঁতক বুজাবলৈ ধৰিলে এনেতে তাৰমানে তৰাৰ পানী ক'লে আমি এজন জ্যোতিষৰ ওচৰত গৈ আমি কি কৰিব লাগে কি কৰিব নালাগে সেই কথাবোৰ খতৰি কৰি জানি ল'ম এনেতে সিহঁতৰ ৰাতি জোনটোৱে আহি মাথাৰ ওপৰত ৰৈছেহি এনেতে সকলোৱে ৰাতিটো উজাগৰে থাকি টোপনি নামাৰিলে শেষত ৰাতিপুৱা পূবে যেতিয়া ফেহুজালি দিলে ৰাতিপুৱা হোৱাৰ লগে লগে সকলোৱে তাতে বহি আশ্ৰয় শিবিৰলৈ যাবলগীয়া সিহঁতে সাজু হৈ থাকিল এনেতে বাটৰ ফালে চাই থাকিলে সেই সহায়কাৰী দলটোৰ নাওখন সিহঁতৰ ফালে আহি আছে এনেকুৱাকৈ গল্প এটা লিখিব পাৰিব